এফালে কংগ্ৰেছৰ যোগদান কাৰ্যসূচী আৰু আনফালে ভূপেন বৰাৰ প্ৰতিকৃতিৰ পুত্তলিকাৰ শেষকৃত্য সম্পন্ন। কংগ্ৰেছ ত্যাগী ভূপেন বৰাৰ বিৰুদ্ধে নাৰায়ণপুৰত তীব্ৰ প্ৰতিবাদ। ভূপেন বৰাৰ দীৰ্ঘদিনীয়া ৰাজনীতিৰ কুকীৰ্তি উদগালে শতাধিক কংগ্ৰেছ নেতাকৰ্মীয়ে। ভূপেন বৰাৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ভূপেন বৰাৰ বিজেপি যোগদানৰ পিছতেই ক্ষোভত কংগ্ৰেছ নেতাকৰ্মী। নাৰায়ণপুৰৰ ৰাজীৱ ভৱনত ভূপেন বৰাৰ প্ৰতিকৃতি শোভাযাত্ৰা কৰি পুত্তলিকা দাহ কংগ্ৰেছৰ। আমি পুনৰ জনাবলৈ চেষ্টা কৰিম। এফালে কংগ্ৰেছৰ যোগদান কাৰ্যসূচী আৰু আনফালে ভূপেন বৰাৰ প্ৰতিকৃতিৰ পুত্তলিকা শেষকৃত্য সম্পন্ন। কংগ্ৰেছ ত্যাগী ভূপেন বৰাৰ বিৰুদ্ধে নাৰায়ণপুৰত তীব্ৰ প্ৰতিবাদ। ভূপেন বৰাৰ দীৰ্ঘদিনীয়া ৰাজনীতিৰ কুকীৰ্তি উদগালে শতাধিক কংগ্ৰেছ নেতাকৰ্মীয়ে। ভূপেন বৰাৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত। ভূপেন বৰাৰ বিজেপি যোগদানৰ পিছতে ক্ষোভত ফাটিছে কংগ্ৰেছ নেতাকৰ্মী। নাৰায়ণপুৰৰ ৰাজীৱ ভৱনত ভূপেন বৰাৰ প্ৰতিকৃতি শোভাযাত্ৰা কৰি পুত্তলিকা দাহ কংগ্ৰেছৰ। राम नाम राम नाम राम नाम राम नाम सत्य है राम नाम सत्य है राम नाम सत्य है राम नाम। আমাৰ একালৰ সতীৰ্থ তথা আমাৰ একালৰ নেতা ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ প্ৰতিকৃতি আমি দাহ কৰিছো। আমি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছো। তেওঁ য'তেই নাথাকক, যদি কুশলে থাকক। আমাৰ নাৰায়ণপুৰ ব্লক কংগ্ৰেছে এটা কথা দুখ পাইছিল প্ৰথমতে সিদ্ধান্ত লওঁতে, তেখেতে যেতিয়া আমি টিভি নিউজত দেখিছিলো যে তেখেতে দল ত্যাগ কৰি পদত্যাগ কৰিছিল, গতিকে সেই সময়ত আমি দুখ কৰিছিলো। যদিও আজিৰ তাৰিখত কিন্তু আমাৰ তৃণমূল পৰ্যায়ৰ পৰা ব্লক পৰ্যায়লৈকে, জিলা পৰ্যায়লৈকে সকলো ক্ষোভৰ লৈ পৰিৱৰ্তন হৈ আজি তেখেতক আমি যেতিয়া গেৰুৱা বস্ত্ৰ বহন কৰিলে, তাৰ বাবে আমি নাৰায়ণপুৰ ব্লক কংগ্ৰেছ অফিচৰ পৰা তেখেতৰ প্ৰতিকৃতি উলিয়াই আনি আমি দাহ কৰি তেখেতক আমি চিৰ বিদায় দিছো। আৰু তেখেতক অনাগত দিনত বিহপুৰীয়া সমষ্টিৰ ৰাইজে যে গ্ৰহণ নকৰে, সেই কথাটো মই এই সুযোগতে আপোনালোকৰ যোগেদি তেখেতৰ কাণত মই জনাই দিছো। হয়, আজি আমি এতিয়া নাৰায়ণপুৰ ৰাজীৱ ভৱনৰ সন্মুখত আছো। নাৰায়ণপুৰত ইয়াত আজি সকলো গোট খাইছে, বিহপুৰীয়াবাসী ৰাইজ গোট খাইছে। আমি আজি 4খন কান্ধত 4জন মানুহে ভূপেন বৰাৰ শোভাযাত্ৰা কৰিছো আৰু আমি ৰাজভৱনৰ বাহিৰত তেওঁ প্ৰতিমূৰ্তি জ্বলাই দিছো। ইয়াৰ অৰ্থ এইটো যে আমি অন্তৰৰ পৰা উলিয়াই দিছো। আমি প্ৰথমে দুখ পাইছিলো তেওঁ যাওঁ বুলি কওঁতে, তাৰ পাছত এতিয়া সেই দুখটো আমাৰ ক্ষোভলৈ পৰিণত হ'ল। আমি বুজি পালো যে তেখেতে ইয়াত বেলেগ কোনো স্বাৰ্থত তেওঁ যোৱা নাই। তেওঁ কাপোৰ সলাব গৈছে। তেওঁ আজি বাজপেয়ী ভৱনত গেৰুৱা কাপোৰ পিন্ধিবলৈ গৈছে, অৰ্থাৎ তেওঁ আগৰ পোছাক সলাই আকৌ পুনৰ ঘূৰি আহিব এইটো সমস্যালে। ঘূৰি আহি আকৌ এবাৰ লুটিবৰ কাৰণে আহিছে। তেওঁ 10 বছৰ লুটিছিলে, ৰাইজে বুজি পালে, বুজি পোৱাৰ কাৰণে তেওঁ টাটা বাই দিলে। তেওঁ ইতিমধ্যে বিদায় ললে। বিদায় লোৱাৰ পাছতে তেওঁ পুনৰবাৰ আহিব বিচাৰিছে এই সমষ্টিলৈ, আৰু যিখন বাকী আছে সেইখনো আজি শেষ কৰি আমি লৈ যাম সেই বুলি আহিছে। কিন্তু সমষ্টিবাসীয়ে ইতিমধ্যে বুজি পাইছে যে তেওঁ এজন ক'ব গ'লে লুটেৰা, তেওঁ এজন লুটেৰা হয়, গম পাইছে। তেওঁ আমি চিৰ বিদায় দিব বিচাৰিছো। আজি আমি তেওঁক ৰাজীৱ ভৱনৰ পৰা সকলো সম্পদ যিমান ফটো আছে সকলো আনি বাহিৰত জ্বলাই দিছো। তেওঁ গোটেই অসমৰ ৰাজীৱ ভৱনত তেওঁ ফটো লগাই থোৱা আছিলে, যিহেতু তেওঁ প্ৰদেশ কংগ্ৰেছৰ তেওঁ সভাপতি আছিলে। কিন্তু আজি প্ৰতিটো ৰাজীৱ ভৱনত সকলো ফটো জ্বলাই দিয়া হৈছে। তেওঁ সকলো ফটো ঢাকি পেলোৱা হৈছে। তেওঁ নিজৰ ছবি নিজে মোহাৰি পেলালে। তেওঁৰ আজি প্ৰতিচ্ছবি সম্পূৰ্ণ শেষ হৈ গ'ল। কিন্তু এই সমষ্টিত বিহপুৰীয়াবাসীয়ে তেওঁ কেতিয়াও নিবিচাৰে। সকলোৱে ইতিমধ্যে বুজি উঠিছে। 10 বছৰ আগতে বিদায় লোৱা মানুহজন পুনৰ আহিব বিচাৰিছে। এইবাৰ তেওঁ চিৰ বিদায়। তেওঁ আজি ইতিমধ্যে আমি তিলনি কৰিছো ইতিমধ্যে আমি। তেওঁ যোৱা আজি 3 দিন হৈ গ'ল। গতিকে তেওঁ আজি ক'ৰবাত জইন কৰে, ক'ৰবাত কাপোৰ পিন্ধে, তেওঁৰ কথা তাত আমাৰ ক'বলগীয়া নাই। আমি ধূপ ধূনা জ্বলাই নীতি নিয়ম মতে তেওঁ 4খন কান্ধত উঠাই লৈ বাহিৰলৈ লৈ আহিছো আৰু চিতাত তেওঁ বিদায় দিলে। এতিয়া চিতা এতিয়াও জ্বলি আছে। গতিকে মই এটা কথা ক'ব বিচাৰো যে বিহপুৰীয়া সমষ্টিবাসীয়ে এইবাৰ সিদ্ধান্ত ল'ব যে বিহপুৰীয়াৰ বায়ু, পানী, মাটিৰ লগত সম্পৰ্ক থকা এজন স্থানীয় নেতাকে আমি গ্ৰহণ কৰিম। তেওঁ দল সংগঠন নিৰ্বিশেষে যিকোনো এজন স্থানীয় নেতাক মাত্ৰ গ্ৰহণ কৰিম। কোনো কাৰণতে আমি বাহিৰৰ চালানী মানুহক ইয়াত মানি নলওঁ। কাৰণ বিহপুৰীয়াত যথেষ্ট যোগ্য আৰু শিক্ষিত মানুহ আছে। আজিৰ তাৰিখত যথেষ্ট যোগ্য আৰু শিক্ষিত মানুহ আছে, তাৰ মাজৰ এজনক আমাক লাগে। আমি কোনো কাৰণতে চালানী মানুহ আমি ইয়াত মানি নলওঁ। ধন্যবাদ।